মোৰ নাম গোপাল। মই এটা বিয়াৰ বাবে উপযুক্ত পাহুৱাল ডেকা ল'ৰা। কিন্তু মোৰ বিয়াৰ পতাৰ অলপো মন নাই। কাৰণ সৰুৰে পৰা আজিলৈকে মোৰ ভাগত ছেকেণ্ড হেণ্ড বস্তুহে পৰিছিল। সেইবাবে মোৰ ভয় হৈছিল কইনাজনীও যদি ছেকেণ্ড হেণ্ড হয় তেতিয়া কি হ'ব। মই ভবা কথা যে এইদৰে মিলি যাব একদম ভবা নাছিলোঁ। এই কথাখিনি সেই সময়ৰ যেতিয়া মোৰ বয়স 21-22 বছৰমান আছিল। আমাৰ পৰিয়ালত মই, মোৰ মা, দেউতা আৰু মোৰ এটা সৰু ভাইটি আছিল। আমাৰ ইয়াত মিতিৰ কুটুম্ব বহুত দিনৰ মূৰে মূৰেহে আহ-যাহ হৈছিল। আমাৰ ঘৰৰ একদম কাষৰ ঘৰটো এটা পৰিয়ালে কিনি লৈছিল। আজি কেইদিনমানৰ পৰা পৰিয়ালটো ইয়াত থাকিবলৈ লৈছে। ওলাওঁতে সোমাওঁতে এজনী মহিলা আৰু এজনী গাভৰু ছোৱালী দেখিবলৈ পাইছিলোঁ। মোৰ দেউতা কামৰ বাবে ঘৰৰ পৰা আঁতৰি থাকিব লগা হৈছিল। সপ্তাহত এদিন বা দুদিন আহিছিল কেতিয়াবা। BA পৰীক্ষা দি মই আজৰি আছিলোঁ। টিউচন ল'ম বুলি মনতে সিদ্ধান্ত ল'লোঁ। সোনকালেই মই ওচৰ চুবুৰীয়াৰ ঘৰত কথাটো জনাওঁ। মই পঢ়াত ভাল আছিলোঁ, সেয়ে বৰ সোনকালেই ল'ৰা-ছোৱালীবোৰ মোৰ ওচৰত টিউচন ল'বৰ বাবে আহিব ধৰিলে। মোৰ কষ্ট আৰু একাগ্ৰতাই মোৰ সপোনক সফল কৰি তুলিছিল। কিছুদিনৰ ভিতৰতে মোৰ হাতলৈ বহুত পইচা আহিব ধৰিলে আৰু আমাৰ ঘৰৰ অৱস্থাও যথেষ্ট ভাল হ'ব ধৰিলে। এইদৰে 2 বছৰ পাৰ হৈ গৈছিল। এদিন মই টাউনৰ পৰা ঘৰলৈ আহি আছিলোঁ। তেতিয়া মই আমাৰ ঘৰৰ কাষৰ পৰিয়ালটোৰ দুৱাৰমুখত ছোৱালীজনী মানে শেৱালীক ৰৈ থকা দেখিলোঁ। এইটো কোনো আচৰিত হ'ব লগা কথা নাছিল। কিন্তু সেইদিনা মই তাইক একেথিৰে চাই আছিলোঁ। তাই এটা ফ্ৰক পিন্ধি আছিল, যিটোত তাইৰ যৌৱন সুন্দৰকৈ জিলিকি পৰিছিল। মোৰ চাৱনি তাই ধৰিব পাৰি অলপ লাজ পাইছিল আৰু নজনাৰ ভাওজুৰি মোক কৈছিল,